আকৌ এবাৰ মোদী চৰকাৰ নহয়, এইবাৰ বিজেপিৰ লক্ষ্য বাৰ বাৰ বিজেপি চৰকাৰ। মিছন এশ নহয়, বৃহৎ জয়ৰ লক্ষ্যৰে ২৬লৈ সাজু বিজেপি। বাজপেয়ী ভৱনত আৰম্ভ ২৬ৰ ৰণনীতি। এই বৈঠকৰ মতটোৱে ৰাখিছোঁ, আজিৰ পৰা যি কাইলৈ সন্ধিয়ালৈকে যি বৈঠক হ'ব, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ। গতিকে আকৌ এবাৰ বিজেপি চৰকাৰ এয়া আমাৰ লক্ষ্য হিচাপে লৈছোঁ, আৰু আকৌ এবাৰ বিজেপি চৰকাৰ বা বাৰ বাৰ বিজেপি চৰকাৰ। দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ। অৱশ্যে গুৱাহাটীত BL সন্তোষ উপস্থিত হোৱাৰ পূৰ্বেই বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি 4জনকৈ সাধাৰণ সম্পাদকৰে BTCৰ 5 জিলাৰ সভাপতি সম্পাদক, প্ৰভাৰী, MCLA সহ BTCত পৰাস্ত হোৱা প্ৰাৰ্থীৰে অনুষ্ঠিত হ'ল সাংগঠনিক বৈঠক। আচলতে নিৰ্বাচনৰ পিছতে আমি এখন পৰ্যালোচনা বৈঠক কৰিছিলোঁ। তেতিয়া কেৱল নিৰ্বাচনৰ যি ফলাফল তাৰ ওপৰত আলোচনা হৈছিল। আজি আলোচনা হৈছে ২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতি। গতিকে ২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আমি BTC নিৰ্বাচনত যেনেদৰে আমাৰ সংগঠনৰ কাম কাজবিলাক আগবঢ়াই লৈ যোৱাৰ কাৰণে পৰিকল্পিতভাৱে আগবাঢ়িছিলোঁ, একেদৰেই আমি BTCত আমাৰ সংগঠনৰ শক্তিটো আকৌ নিৰন্তৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে আমি আজি আলোচনা কৰিছোঁ। BTR নিৰ্বাচনত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰিলে বড়োভূমিত বিজেপিয়ে, আৰু এইবাৰ বড়োভূমিত বিজেপিৰ টাৰ্গেট 2026। ২৬ত BTRত বিজেপিৰ টাৰ্গেট 15। BTCৰ প্ৰতিখন জিলাত হ'ব বিজেপিৰ প্ৰৱাস, দলীয় নেতৃত্বৰে হ'ব বিশেষ বৈঠক। ভোটাৰৰ মন জয় কৰাৰ সমানে সমানে দলৰ সাংগঠনিক ভেটি তৃণমূল পৰ্যায়ত আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিটো অঞ্চলত বিজেপিয়ে আৰম্ভ কৰিব আশীৰ্বাদ যাত্ৰা। অৱশ্যে এই যাত্ৰাৰ মাজেৰেই ভোটাৰৰ ওচৰত বিজেপিয়ে দাঙি ধৰিব নিজৰ কাৰ্যকালৰ কামৰ খতিয়ান। বিজেপিয়ে কৰা কামৰ দাম বিচাৰি এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰেই আৰম্ভ কৰিব বিচাৰিছে ৰাজ্যিক বিজেপিয়ে। প্ৰচণ্ড বিজয় ভাৰতীয় জনতা পাৰ্টি NDAৰ, এইটোৱে আমাৰ লক্ষ্য। বিৰাট বিজয় হ'ব আমাৰ লক্ষ্য। গতিকে বিৰাট বিজয় প্ৰাপ্তিৰ কাৰণে আমি একেবাৰে তৃণমূল পৰ্যায়ত প্ৰতিগৰাকী নাগৰিকৰ সুখ দুখৰ খবৰ লৈ অসমৰ ৰাইজৰ যি চিন্তা, যি অনুভূতি, সেই চিন্তা অনুভূতিক সন্মান জনাই অসমৰ হৈ আমি আগন্তুক দিনতো কাম কৰাৰ কাৰণে আমি দুগুণ উৎসাহেৰে চৰকাৰখন অনাৰ বাবে প্ৰতিগৰাকী কাৰ্যকৰ্তাই সমৰ্পিতভাৱেৰে যাতে কাম কৰে, তেওঁলোকে কাম কৰাৰ সুযোগ পায়। শেহতীয়া বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পাছত ২৬ত কেৱল অসমতেই নহয়, ২৬ত হ'বলগীয়া 5 ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ টাৰ্গেট হ'ব প্ৰতিখন ৰাজ্যত প্ৰচণ্ড জয়, যাৰ বাবে সঘনে ৰাজ্যলৈ আগমন হৈছে ৰাষ্ট্ৰীয় নেতৃত্বৰ, মিলিত হৈছে ইখনৰ পাছত আনখন বৈঠকত। কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰে BTCৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনিৰে BTCক সমৃদ্ধ কৰিবলৈ চেষ্টা কৰি আছে। সেইটো সময়ত আমি ৰাইজৰ লগত থাকিম। BTCবাসী ৰাইজৰ যি উন্নয়ন, সেই উন্নয়নৰ লগত আমি থাকিম আৰু উন্নয়নৰ ৰাজনীতিত আমি অংশীদাৰ হৈ থাকিম। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ২৬লৈ বিৰোধী একেবাৰেই চিৰিয়াছ হোৱা নাই। বিৰোধী এতিয়ালৈকে চাহ মেলতেই ব্যস্ত হৈ আছে, কিন্তু বিজেপি ব্যস্ত গ্ৰাউণ্ড লেভেলৰ লগতে সাংগঠনিক শক্তি বৃদ্ধি কৰা। অৱশ্যে ২৬ত বিৰোধী একত্ৰিত হৈ বিজেপিক পৰাভূত কৰিব পাৰিবনে নাই সেয়া সময়ে ক'ব, যদিও ২৬ৰ বাবে আগ্ৰাসী ৰূপত আকৌ এবাৰ আগবাঢ়িছে বিজেপি। ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত প্ৰিয়ংকা দাস, আছাম টক্স। আছাম টক্স, আপোচবিহীন অসম কণ্ঠ।